নগৰ আমবাগান আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি। আমবাগান আৰক্ষী চকী ঘেৰাও সহ স্থানীয় ৰাইজৰ গৰু চুৰি কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। আমবাগানৰ তিনিমুনিত 13টাকৈ চোৰাং গৰু সৰবৰাহ কৰা এখন বলেৰো বাহন জব্দ কৰি স্থানীয় ৰাইজে আৰক্ষীক গতাই দিয়াৰ পাছতেই আৰক্ষী চকীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। আমবাগান আৰক্ষীয়ে গৰু চোৰক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগত উত্তপ্ত হৈ পৰে ৰাইজ। কলিয়াবৰৰ পৰা লুকুমণি বৰাৰ ৰিপৰ্ট, বিহালী সংবাদ অসম। আজিকালি সদায় 3 দিন কন্টিনিউ চুরি হয়ে আছে। চুরি হওয়ার পিছতো আমি গরু ধরিছো, গরু রাখিছো, 3টা গরু রাখিছো, একটু গাড়ি ধরিছো, গাড়ির বাজার 13টাকা গরু, গরুর উপর গরু আমি গরু ইমান কষ্ট করে পুকান করে গরু বিলাক আমার একটু বিক্রি লাগে। এটা আজকাল না তো এটা গরু মরলে কিন্তু ভেজাল আছে হাসা কথা কইছি আজ দিও ফলক মানুষ আছে না এটা আজ জাগে কানে কথা শুনো হয় গাঁৱত হেৰাইছে আজি 15 দিন হৈছে। আজি প্ৰমাণ দিছো ছাৰহঁতে এতিয়ালৈকে এইটো কৰা নাই, একশ্যন লোৱা নাই। এতিয়া আমাৰ মোৰ একশ্যন লাগে। ছাৰহঁতে মানে কৈ থাকে এইবিলাক এনেই বহুত মিছা কথা কৈ থাকে। আমাৰ এতিয়া ৰাইজে বিচাৰ কৰিম। আমি এতিয়া ৰাইজৰ মন বিচাৰটো লাগে। আমি এইবিলাক আৰক্ষীৰ হাতত বিচাৰ নাচাওঁ। এইটোৱে আমাৰ প্ৰমাণ। মোৰ 3টা গৰু হেৰাইছে, এতিয়ালৈকে মই পোৱা নাই। আজি 3 দিন হৈছে গৰুখিনি এতিয়ালৈকে পোৱা নাই। মোৰ গৰুখিনি লাগিব। মই বহুত দুখীয়া মানুহ, মই কষ্টছে পালিছো গৰুখিনি। আমি কিন্তু আৰক্ষীৰ হাতত নিদিওঁ, মোৰ ৰাইজৰ হাতত লাগিব বিচাৰটো। আৰক্ষীয়ে এৰি দিয়ে। জকলাবন্ধাৰ কলিয়াবৰত টকা লৈছে, টকা লৈ এৰি দিছে কলিয়াবৰ থানাত। সেইটো অলপ পইচা লৈ এইটো গাড়ী এৰি দিছে। তাৰপিছত আমি এতিয়া 3 মিনিট জব্দ কৰিছো গাড়ী। এতিয়া আমাৰ সেইটো প্ৰমাণ লাগে। আমাৰ সব প্ৰমাণ আছে। এতিয়া আমি এৰি নিদিওঁ। আমাৰ সব ৰাইজৰ বিচাৰ লাগে। সেইটো মই কৈ যোৱাকালি আমাৰ গাঁৱতে পহৰা মাৰি আছে আমাৰ গাঁৱৰ মানুহে, দলে বলে 30-35 জন মানুহে। আজি 3-4 মাহ ধৰি মানে গৰু চুৰি হৈ আছে, আমি ধৰিব পৰা নাই। গতিকে আমি গাঁৱৰ মানুহে দলে বলে আমি পহৰা মাৰি আছো। পহৰা মাৰি থাকোতে কালি গাড়ীটো ধৰা পৰিলে আৰু আমাৰ গাঁৱতে 3টা গৰু ধৰা পৰিছে। খেতি লৈ গৈ আছে। এই আপোনাৰ পাট খেতৰ মাজেদি লৈ গৈ আছে, দলঙৰ তলেদি লৈ আছে, জংঘলেদি লৈ গৈ আছে। তাৰ পিছতে দৌৰাই ধৰিছো। ধৰাৰ পিছত আৰু এখন গাড়ী দেখি পালো, এইটো চোৰৰে গাড়ী, দৌৰাই আছে গাড়ীত উঠাবৰ কাৰণে। পিছত আমি দৌৰিখিনি গঠাই দিলো থানাওলাক গঠাই দিলো। এতিয়া আমি প্ৰায় এনেকে কৰি আছো আৰু আগতেও 2-3বাৰ তেনেকুৱা হৈছে। দিলে তাতে দিলে মানে ইয়াৰ পৰা পইচা খায় না কি খায় মানে এওঁলোকে এৰি দিয়ে। আমাৰ অসমৰ মানুহে এই বলত পাইছে নেকি, বোকা পাইছে নেকি? পুৰা যে পুলিচলাও এৰি দিয়া। আমাৰ হিমন্ত বিশ্ব শৰ্মাই আগৰ পৰাই মানা কৰিছে যে গাড়ীত গৰু উঠাব নোৱাৰে। এতিয়া উঠাই আছে, নি আছে, তেওঁলোক বেপাৰ চলাই আছে। কলৈকে কৈ লৈ গৈ আছে আমি নাজানো। এতিয়া আমি কালিয়ে গম পালো ইয়াতে গাঁৱত মানে পহৰা মাৰিছো গৰু, আমি এতিয়া চুৰ ধৰা পৰিছে। এতিয়া আনি দিছো, তেওঁলোকে পইচা খাই কিনি এৰি দিয়ে পুলিচসকলে। এইটো এটা কথা হ'ল নেকি? এইটো আমি হিমন্ত মামাক আমি অনুৰোধ কৰো, এই চুৰৰ কাৰণে কিবা এটা তদন্ত ল'ব লাগে আৰু বিহুত ব্যৱস্থা লৈ কিনি এনেকুৱা এটা আইন ওলাই দিয়া যাতে চোৰৰ হাত কাটি এৰি দিয়া যাতে। সেইটো মোৰ হিমন্ত বিশ্ব শৰ্মা মামাৰ আগতে আমাৰ বিনম্ৰ অনুৰোধ জনালো আমি।